হাই এভরিওয়ান আরমান মিনি ব্লগৰ অন্য একটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আছো আমি হাৰমতি ৰেলৱে ষ্টেচনত আৰু ইয়াৰ পৰা যাম আমি তিনিচুকীয়াত। কিয় যাম কি কাৰণত যাম সম্পূৰ্ণ গম পাব এইটো ভিডিঅ'ৰ শেষত। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নেদেখাজনৰ আশীৰ্বাদ লৈ আজিৰ সফৰ আৰম্ভ কৰিলো। এনেকে বিচাৰি বিচাৰি আমাৰ চিট নম্বৰটো পাই গলো আৰু অকমান বহি থকাৰ পিছত অকমান আপোনালোকক লৈ গৈ আছো বাহিৰৰ দৃশ্যটো দেখাবলৈ। কিমান ধুনীয়া ভিউ। বৰ্তমান আমি যেইটো জেগাত আছো এইটো জেগাই হৈছে লখিমপুৰৰ ধেমাজি। আমি অকমান উঠি বেলেগ ডবাত গৈছিলো আৰু সুমনে আহি পলাই পলাই কিবা এটা লৈ আছে। বৰ্তমান আমি ডিব্ৰুগড় পাই গলো আৰু ডিব্ৰুগড় পোৱাৰ লগে লগে আমাৰ লাগি গল ভোক লগাৰ লগে লগে আমি ৰুটি ওলাই ললো, ঘৰৰ পৰা আনিছো আৰু এনেকে সবেই বগাই বগাই খাই আছো। আমি প্ৰায় 5 ঘণ্টা ধৰি ট্ৰেইনতে আছো আৰু ইয়াত সবৰে বোলে কঁকাল বুকু চুকু বিষাই আছে আৰু এইটো হৈছে মাছাজ কৰাৰ দৃশ্য। আপোনালোকে চাওকচোন কেনেকুৱা মাছাজ, এনেকুৱা মাছাজ কোনে দিয়ে। যদি আপোনালোকৰ মাছাজ ট্ৰেইনাৰ লাগে তেনেহলে মেহবুব আৰু সুমনক মাতি নিব পাৰে, কাৰণ সিহঁতে মাছাজ ট্ৰেইনাৰ হয়। চাওকচোন কেনেকুৱা মাছাজ দি আছে। আৰু এনেকুৱা অকমান যোৱাৰ পিছত পাই গলো তিনিচুকীয়া ৰেলৱে ষ্টেচন আৰু ইয়াৰ পৰা আমি যাব লাগিব লেখাপানী, প্ৰায় 67 কিলোমিটাৰ। এটা কথা সদায় মনত ৰাখিব, যদি আপোনালোকে কৰবাৰ পৰা কৰবালৈ গৈ আছে বা কৰবাত গৈ হোটেলত খাম বুলি ভাবি আছে তেনেহলে পইচাটোৰ কথা আগত সুধি ল'ব, কাৰণ নহলে আপুনি যে বেলেগ জেগাৰ পৰা আহিছে এইটোৰ সুবিধা সিহঁতে লৈ ল'ব। अरमान कहाँ पे इधर इधर अरमान তোমালোকে আৰু ঘুমা তোমালোকে হাত দাঙি দে। আপোনালোকৰ আশীৰ্বাদত 7 ঘণ্টা ট্ৰেইনত সফৰ কৰি সকলোকে আপোন বন্ধু বনাই পেলালো। ইয়াত যদি কোনোবাই ডিব্ৰুগড়ৰ, কোনোবাই আকৌ ধেমাজিৰ, কোনোবাই লখিমপুৰৰ, কোনোবাই চিলাপথাৰৰ। এই বাছখনত ইমান পাঞ্জপা দি জাপিছে আমাক, বাছখনৰ ভিতৰতে একজনে আনজনক বিচাৰি পোৱা নাই, এনেকুৱা অৱস্থা হৈ গৈছে। প্ৰায় 10 ঘণ্টা সফৰ কৰি আমি পাই গলো গন্তব্য স্থান আৰু ইয়াত কেলে আহিছো নেক্সট ব্লগত গম পাব। আজিৰ কাৰণে বাই বাই, নেক্সট ভিডিঅ'ত লগ